গাইজ গুড ইভিনিং। আজি মানে আপোনালোকক কিছুমান কথা ক'বলৈ যাম, যিহেতু আপোনালোকৰ 6 তাৰিখে ৰিটেন এক্সাম আছে, কম্বাইন ৰিটেন এক্সাম যিহেতু, আৰু লগতে আপোনালোকৰ কোন কোন ডিষ্ট্ৰিক্টত পৰিছে, কি মানে আপোনালোকে প্ৰিপেৰেশ্যন, আৰু লগতে আপোনালোকৰ নিজৰ ফালৰ পৰা কিছুমান বস্তু আপোনালোকে কৰিব লাগিব, যিখিনি আপোনালোকৰ সময়ত যে খেলি মেলি নহয়। সেইবাবে আপোনালোকক মই কেইটামান কথা ক'ম, মানে যিকেইটা কথা ক'লে আপোনালোকৰ ধৰি লওক খেলি মেলি নহয়, আৰু কম্বাইন ৰিটেন এক্সামৰ বেনিফিটছ কি তাৰ ওপৰত ক'ম। আৰু লগতে মানুহে মোক বহুতে মানে কিহৰ কাৰণে কিছুমান মানুহে এতিয়া বৰ্তমান বেয়া পাবলৈ ল'লে, কাৰণটো কি, এইটো মোৰ গাত ভুল নে কিহৰ গাত ভুল আপোনালোকক সেইটোও জনাম। লগতে মানে বেয়া পাইছিলে বহুতে, এতিয়া ভাল পোৱা মানুহ এতিয়াও বহুত আছে, কিন্তু বেয়া মানে কি দুটামানে পাইছে। চ' ইমান হেৰি নাই, যোনবিলাকে চাই আছিলে ফেইল কৰাৰ কাৰণে মনৰ দুখত কিছুমানে বেয়া পাইছে, আৰু বাকী বেলেগ একো কথা নাই। আৰু মই এতিয়া আপোনালোকক যিহেতু কম্বাইন ৰিটেন টেষ্টৰ বিষয়ে ক'ম, আৰু লগতে আপোনালোকে কেইটামান ভুল নকৰিব। ভুল কৰিলে আপোনালোকৰ বহুত মানে সময়ত খেলি মেলি হোৱা চান্স আছে, আপোনালোকৰ চাকৰিটো হাতৰ পৰা মানে কি আৰু যাবগৈ, আৰু যিটো মানে আপোনালোকৰ চান্স আছে। চ' সেইটো কাৰণে আপোনালোকক সেইখিনি কথা বিষয়ে অলপ ক'ম। চ' প্ৰথম কথাটো হ'ল, আপোনালোকে এতিয়া যিটো ৰিটেন টেষ্ট দিবলৈ যাব, ৰিটেন টেষ্ট দিবলৈ যাওঁতে কি হ'ব আপোনালোকে গম পাইছে। আপোনালোকে বহুত জেগাত বেলেগ জেগাত আপোনালোকৰ ভেনু হৈছে, যেনেকৈ মানে কি বেলেগ ডিষ্ট্ৰিক্ট বা বেলেগ বা গুৱাহাটীতে হৈছে বা বহুতখিনি জেগাত হৈছে। চ' আপোনালোকৰ স্কুলবিলাক দিছে। তো আপোনালোকৰ যিহেতু 6 তাৰিখে আপোনালোকৰ 10টা নে 12টাৰ পৰা এক্সাম আছে, তো আপোনালোকৰ 2 ঘণ্টা 2 আৱাৰ্ছ এক্সাম হ'ব। 2 আৱাৰ্ছ এক্সামত আপোনালোকৰ হাফ মাৰ্কৰ কুৱেশ্যন হ'ব। তো আপোনালোকৰ যিখন স্কুল যোনখন আপোনালোকৰ ইউনিভাৰ্চিটি বা স্কুল বা বহুততে পৰিছে, কিছুমানৰ ৰয়েল গ্ল'বাল ইউনিভাৰ্চিটি পৰিছে, বহুতে হয়তো চিনি নাপায়, ISBT ওচৰত আছে বা এনেকুৱা, মানে বহুতে মানে কি বস্তুটো চিনি নাপায়। আৰু আপোনালোকে সেইদিনা গৈ যে কলেজখন বিচাৰিম বা কিবা কৰিম সেইটো নহয়। আপোনালোকে একটা পাক মাৰি যদি আপোনালোকে পাৰে, যদি 6 তাৰিখেতো এক্সাম আছে, ভালদৰে পঢ়ক। তেবোৰ যদি এবাৰ পাৰে আপোনালোকে যোনখন স্কুলত ভেনু পৰিছে, আপোনালোকে পাৰিলে এবাৰ চাই আহিব। মোৰ ফালৰ পৰা এটা আপোনালোকক উপদেশ দিছোঁ, কাৰণ চাওক, সময়ত যদি আপোনালোকে স্কুলখন বিচাৰি নাপায়, যদি কিছুমানৰ ক্ষেত্ৰত যাওঁ, যোনে চিনি পায়তো পায়, নোপোৱাখিনিৰ কথা কৈছোঁ। ত' সময়ত যদি খেলি মেলি নহয়, সেইবাবে আপোনালোকে পাৰিলে এবাৰ ভেনুটো চাই আহিব, য'ত আপোনালোকৰ মানে কি ডিষ্ট্ৰিক্টত নাম আহিছে। চ' ভেনুটো আপোনালোকে চাই আহিব পাৰিলে এপাক যদি পাৰে, তেতিয়া আপোনালোকৰ সময়ত যে খেলি মেলি নহয়। কাৰণ আপোনালোকৰ 50% আপোনালোকে চাকৰিৰ কাৰণে কমপ্লিট কৰিছে, 50 মানে 60% কমপ্লিট কৰিছে, যিহেতু আপোনালোকৰ ফিজিকেল কমপ্লিট হৈ গ'ল। চ' এতিয়া ৰিটেন টেষ্টটোহে আছে, আৰু ভাইভাটো আছে। ৰিটেনটো ভাল হ'লে ভাইভাটো 2-3 কিবা এটা পাই হ'লে আপোনালোকৰ চাকৰি পোৱা ক্ষমতা সক্ষম বহুত আহে, বুজিছে নহয়। ক্ষমতা মানে কি চাকৰি পোৱা মানে চান্স বহুত আহে, বুজিছে নহয়। চ' সেইবাবে আপোনালোকে সেই চান্সটো নেহেৰুৱাবৰ কাৰণে কৈছোঁ, আপোনালোকে যাই পাৰিলে এবাৰ চাই আহিব। আৰু লগতে আপোনালোকৰ CWT যিটো কম্বাইন ৰিটেন টেষ্ট, আপোনালোকৰ বেনিফিটটো কি বহুতে নাজানে। কম্বাইন ৰিটেন টেষ্ট হৈছে, আৰু আপোনালোকৰ মানে বহুত পষ্টতে পাছ কৰি থ'ব, বুজিছেনে। পাছ কৰি থোৱাৰ ভিতৰত মানে আপোনালোকে গোটেইখিনি পষ্ট একেলগে পাতিছে, বহুততে মানে পাছ কৰি থোৱাৰ বাবে আগতে কি হৈছিল, ইটোতো চাকৰি পায়, আগতে সিটোতো চাকৰি মানে কিছুমানে ফায়াৰ ব্ৰিগেডো আহে, এক্সট্ৰা এডভাৰটাইজমেণ্ট ওলোৱাৰ কাৰণে, ৰিটেন পতাৰ কাৰণে। কিছুমানে ফায়াৰ ব্ৰিগেডো পায়, কিছুমানতো ABUBটোৰ ভিতৰতো এটা পায়, বা IPRতো এটা পায়, তেনেকুৱা মানে এক্সট্ৰা এডভাৰটাইজ হ'লতে মানে সি 3টা পোষ্ট মানে ভেকেণ্ট খাই দিয়ে, যিহেতু 3টাতে পাছ কৰি থয়। চ' এতিয়া কম্বাইন হোৱাৰ কাৰণে মানে কি হৈছে, গোটেইখিনি একেলগে পাতিব, আৰু যোনটো তাৰ চিলেকশ্যন হ'ব সি এটা পষ্টে খাব পাৰে, বাকী সেইখিনি পষ্ট আপোনালোকৰ বেলেগ এজন কেণ্ডিডেটে মানে ল'ব পাৰিব। চ' সেই সুবিধাটোৰ কাৰণে কম্বাইন ৰিটেন টেষ্টটো ভাল। আৰু আপোনালোকৰ কম্বাইন ৰিটেন টেষ্টটো পাতিলে অলপমান কাট অফটো কম যায়, যিটো আপোনালোকৰ ছিংগুল নটিফিকেশ্যনতকৈ যেনেকৈ ছিংগুল পাতিলে হেৰি হয়। চ' কম্বাইনত আপোনালোকৰ সেই বেনিফিটটো আছে আপোনালোকৰ। চ' পষ্ট মানে ৰখি নাযায়, মানে কি এটা ভেকেঞ্চিত ডাবুল হ'ব নোৱাৰে, মানে এটা ভেকেঞ্চি দুটা, মানে কি এজন ল'ৰাই 2টা ভেকেঞ্চি খাব নোৱাৰে, মানে এটা ভেকেঞ্চিয়ে খাব পাৰিব, যিকোনো মানে যিখিনি পষ্ট আছে বা ভেকেঞ্চি আছে। তো আৰু ছেকেণ্ড কথাটো আপোনালোকক কৈ দিম, মোক মানে বহুত কেণ্ডিডেটে মানে কি হৈছে মানে বেয়া পাইছিলে, কিয় কাৰণে জানেনে। আপোনালোকৰ যিহেতু আগতে কাট অফৰ ভিডিঅ'বিলাক বনাইছিলোঁ, কাট অফৰ ভিডিঅ' বনাওঁতে মানে বহুতৰ এতিয়া নাম নাহিলে, বহুতখিনি কেণ্ডিডেটৰ নাম আহিছে। যাইখিনি নাম আহিছে তো সিহঁতি বেয়া নাপায় মোক জানো, আৰু যোনখিনি মানে নাম নাহিলে কিছুমানে বেয়া পাইছে। কাৰণটো কি হ'ল, মই কাট অফটো অলপ কমাই কৈ আছিলোঁ। কমাই কৈ থকাৰ কাৰণটো কি, কাট অফ মানে ইমানো কমাই কোৱা নাই, যিটো লিগেলি কাট অফ সেইটো লিগেলি কাট অফকে কৈছিলোঁ। কিন্তু মানে কেছটো কি হ'ল, এইবাৰ ইমান কাট অফ হাই মাৰিব বুলি ময়ো ভবা নাছিলোঁ। কাৰণ আপোনালোকে চাওক, প্ৰতিটো বছৰতে আপোনালোকে কাট অফ চাওক, কাট অফ কেনেকৈ গৈ আছে, আৰু এই বছৰটোত চাওক কাট অফটো কেনেকৈ গৈছে। চ' ময়ো ইমানখিনি আইডিয়া কৰিব নোৱাৰিলোঁ যে ইমান কাট অফ হাই যাব বুলি। আপোনালোকে আইডিয়া মানে কি, মোৰ আইডিয়া ভাবিবলগীয়া কথাই, বুজিছেনে। আপোনালোকে ইমানখিনি কাট অফ কেতিয়াও নাযায়। চ' সেইবাবে মই যিটো মোৰ অনুমানিক আইডিয়া দিছিলোঁ, আইডিয়াটো ঠিকে আছিলে, কিন্তু এনেকুৱা যে হ'ব বুলি কোনো ভবা নাই। মই বুলিয়ে নহয়, আপোনালোকৰ সকলোকে সুধিব, সকলোৱে জানে এনেকুৱা কাট অফ আগে পিছে কেতিয়াও যোৱা নাই, আৰু কোনো দেখাও নাই। চ' বুজিছা নহয়। চ' ইমানখিনি। আৰু বহুতে সুধি আছে 1:3 মাতিছে নে 1:5 মাতিছে। চ'
নটিফিকেশ্যনৰ মাজতে নটিচত উল্লেখ কৰিছে 1:5 কেণ্ডিডেটে মাতিছে। আপোনালোকে চিন্তা কৰিব নালাগে, 1:5 কেণ্ডিডেটে মাতিছে। চ' 1:5 কেণ্ডিডেটৰ ওপৰতে আপোনালোকৰ পৰীক্ষা হ'ব। 5জন কেণ্ডিডেটৰ ভিতৰত আপুনি এজন চিলেক্ট হ'ব, বুজিছে নহয়? যিখিনি ভেকেঞ্চি আছে 5জন কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ এজন যিকোনো চাকৰি পাব। 4জন ৰিজেক্ট হ'ব, আপোনালোকে এজন চিলেক্ট হ'ব। 1:5, বুজিছে নহয়? চ' অলপ আপোনালোকে ভালটো কৰে যদি আপোনালোকৰ প্ৰিপেৰেশ্যন আছে, কিবা পঢ়া শুনাৰ প্ৰতি ভালকৈ পঢ়ি আছে আৰু এইকেইদিন ভাত মানে নিজৰ মা দেউতাকো মানে কি মাদাৰকো বা ভাত মানে পঢ়ি থকা টেবুলতে চপাই দিবলৈ ক'ব। খালি গা ধোৱা টাইমত ওলাব আৰু গাটো ধুব আৰু সোমাব। আকৌ পঢ়া টাইমত হ'ব। ভাতো যে আপোনালোকে টেবুলতে পায়। মাত্ৰ 6 দিন আছে, 6 দিন হয়, আজি 2 তাৰিখ হ'ল, মাত্ৰ 4 দিন আছে। 4 দিন নহয় 3 দিন, বুজিছে নহয়? চ' ইমানখিনি কথা জনাই থ'লোঁ। আপোনালোকে কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। যদি ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ভাল ইনফৰ্মেটিভ ভিডিঅ' জনাম। আৰু মই আজিৰ পৰা ভালদৰে ভিডিঅ' বনাবলৈ লৈছোঁ আৰু লাহে ধীৰে। চ' মই বহুত দিন ঘৰত থাকিলোঁ, আপোনালোকে সকলোৱে গম পায়। আৰু কি বিষয়লৈ জানিবলৈ বিচাৰে, যোনখিনি এক্সপিৰিয়েঞ্চ আছে মোক জনাব। মই আপোনালোকক ফুল তথ্য সহকাৰে ভালদৰে আজিৰ পৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজে বাজে ভিডিঅ' নবনাওঁ। চ' ইমানখিনিয়ে, ধন্যবাদ।